নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱাই ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3জন লোকৰ। পথৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা পিকআপ ভানৰ। ৰাজ্যৰ ৰাজপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এই শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 3জন লোকে। পথৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা পিকআপ ভানৰ। জাগিৰ ৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল এই বাহনখন, আৰু সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকত তীব্ৰ বেগত খুন্দা মাৰে বাহনখনে। ঘটনাস্থলীতে প্ৰাণ গ'ল চালকসহ পিকআপ ভানৰ 3 আৰোহীৰ। সোণাপুৰৰ যোগদলত সংঘটিত হৈছে এই লোমহৰ্ষক দুৰ্ঘটনা, আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহকেইটা। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পাব কেইবাবিধ অত্যাৱশ্যকীয় ঔষধৰ দাম। অতি শীঘ্ৰেই বৃদ্ধি পাব কৰ্কট, ডায়েবেটিছ আৰু হৃদৰোগৰ ঔষধৰ দাম। লগতে বৃদ্ধি পাব অন্যান্য এণ্টিবায়'টিক ঔষধৰ দামো। সৰ্বসাধাৰণ ৰাইজক পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে ফাৰ্মা কোম্পানী। অতি শীঘ্ৰে বৃদ্ধি পাব কৰ্কট, ডায়েবেটিছ আৰু হৃদৰোগৰ ঔষধৰ দাম। লগতে বৃদ্ধি পাব অন্যান্য এণ্টিবায়'টিকৰো দাম। 1.7% পৰ্যন্ত বৃদ্ধি হ'ব প্ৰত্যেকটো ঔষধৰ মূল্য। অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে সঁহাৰি জনাইছে এই সিদ্ধান্তত। ইফালে বহু ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে নিৰ্ধাৰিত নিৰিখতকৈ উচ্চ নিৰিখত দৰৱ বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে, আৰু ইতিমধ্যে নিৰ্দেশনা অমান্য কৰা 307টা ঘটনা ধৰা পৰিছে বহু ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে। আৰু তাৰ মাজতে পুনৰ ঔষধৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ সোধাবলৈ সাজু হৈছে ফাৰ্মা কোম্পানীসমূহ। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল গুণোৎসৱ 2025ৰ ফলাফল। আৰু এই ফলাফল অনুসৰি ঐক্যহাত শিতানত প্ৰথম স্থান লাভ কৰিছে অসমৰ শিৱসাগৰ জিলাই। এই তালিকাত দ্বিতীয় স্থান লাভ কৰিছে মাজুলী, আৰু তৃতীয় স্থান লাভ কৰিছে চৰাইদেউ জিলাই। আৰু লগতে স্বচ্ছ আৰু নিয়াৰিকৈ গুণোৎসৱ চলোৱাৰ শিতানত গোলাঘাট প্ৰথম, দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰ, আৰু তৃতীয় স্থান লাভ কৰিছে যোৰহাট জিলাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ অসম। আইন শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমলৈ বিশ্বৰ 6খন ৰাষ্ট্ৰৰ ভ্ৰমণ নিষেধাজ্ঞা জাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি দাবী কৰি আহিলেও বাস্তৱত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিক লৈ আশ্বস্ত নহয় বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মঙলবাৰে বিধানসভাত অৱগত কৰে যে আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ডকে ধৰি 6খন দেশে অঞ্চলটোৰ আইন শৃংখলাৰ পৰিস্থিতিক লৈ অসম আৰু উত্তৰ পূবৰ বাকী অংশ ভ্ৰমণৰ বিৰুদ্ধে নাগৰিকসকলৰ বাবে ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই নিষেধাজ্ঞা জাৰি কৰা দেশসমূহ হ'ল ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ব্ৰিটেইন, কানাডা আৰু ছুইজাৰলেণ্ড। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লগতে জনায় যে ৰাজ্য চৰকাৰৰ হৈ পৰ্যটন বিভাগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি এই নিষেধাজ্ঞাসমূহ উঠাই ল'বলৈ এই দেশসমূহক আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অষ্ট্ৰেলিয়াৰ এটা উচ্চ পৰ্যায়ৰ দলে এই দিশটো চাবলৈ অলপতে অসম ভ্ৰমণ কৰিছিল। পৰৱৰ্তী খবৰ, অসমত বিজেপি কৰ্মীৰ বাহিৰে বাকী সকলোকে অপৰাধী সজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ। দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ প্ৰসংগত এইবাৰ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীক খুৰদাৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ ৰাইজৰ ওপৰত দমন বিচাৰে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।
হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মীৰ বাহিৰে সকলোকে অপৰাধী সজাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ গৌৰৱ গগৈৰ। সমাজৰ প্ৰত্যেক বৰ্গৰ মানুহৰ লগত মুখ্যমন্ত্ৰীয়ে সংঘাতৰ ৰাস্তা লৈছে। সাংবাদিকক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ অপসাৰণৰ প্ৰমাণ দিছে। সাংবাদিক, অধিবক্তা, প্ৰবক্তা, কৰ্মচাৰী সকলোৰে প্ৰতিবাদ কৰিবলগীয়া হোৱাক লৈও মন্তব্য কৰে গৌৰৱ গগৈয়ে। এছআই জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত SC/ST আইন ক'ত আছিল বুলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অন্য এটা দিশলৈ লৈ গৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। পৰৱৰ্তী খবৰ, বৃহৎ সংখ্যক গছ কটা কাৰ্য মানুহক হত্যা কৰাতকৈ জঘন্য অপৰাধ। এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। বৃহৎ সংখ্যক গছ কটা কাৰ্য মানুহক হত্যা কৰাতকৈ জঘন্য অপৰাধ। সংৰক্ষিত টাছ ট্ৰেপজিয়াম জোনত 454 জোপা গছ কাটি পেলোৱা এজন ব্যক্তিৰ অনুৰোধ নাকচ কৰি ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই কথা উল্লেখ কৰে। শীৰ্ষ আদালতে লগতে কয় যে অনুমতি অবিহনে প্ৰকাশ্যভাৱে কাটি পেলোৱা 454 জোপা গছৰ দ্বাৰা সৃষ্টি হোৱা সেউজীয়া আৱৰণ পুনৰুৎপাদন বা পুনৰ সৃষ্টি কৰিবলৈ নিম্নতম 100 বছৰ সময় লাগিব। উচ্চতম ন্যায়ালয়ে মথুৰা বৃন্দাবনৰ ডালমিয়া ফাৰ্মত এজন শিৱশংকৰ আগৰাল নামৰ ব্যক্তিজনে 454 জোপা গছ কটাৰ পাছত প্ৰতিজোপা গছত 1 লাখ টকা জৰিমনা বিহাৰ পৰামৰ্শ দিয়া কেন্দ্ৰীয় সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰে। আৰু আগৰালৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগিয়ে ভুল স্বীকাৰ কৰিছে বুলি দাখিল কৰে যদিও আদালতে জৰিমনাৰ পৰিমাণ হ্ৰাস কৰিবলৈ অস্বীকাৰ কৰে। টাছ ট্ৰেপজিয়ামজনৰ ভিতৰত অবনাঞ্চল আৰু ব্যক্তিগত ভূমিত গছ কটাৰ বাবে পূৰ্বৰ অনুমতি লোৱাৰ প্ৰয়োজনীয়তা আঁতৰাই দিয়া 2019 চনৰ আদেশৰ কথাও শীৰ্ষ আদালতে পুনৰ সোঁৱৰাই দিয়ে। পৰৱৰ্তী খবৰ, দেশৰ 1 নম্বৰ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এলন মাস্কৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গ্ৰকে প্ৰকাশ কৰিছে এই তথ্য। এতিয়া প্ৰশ্ন হৈছে, এলন মাস্কৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাহস হ'বনে মুখ্যমন্ত্ৰীৰ? অসমত এতিয়া অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক, সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে। এই নিৰ্যাতন বন্ধ কৰিবৰ বাবে কংগ্ৰেছ দলে জনতাৰ ওচৰলৈ সংগ্ৰাম কঢ়িয়াই লৈ যাব। আজি নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয়। কংগ্ৰেছ নেতা চৌহানে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই সকলো পক্ষৰ ওপৰত এতিয়া হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিছে। ক্ষমতাৰ ৰাগিত মুখ্যমন্ত্ৰীজনে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। তেওঁ যিমানে হেঁচা প্ৰয়োগ কৰিব তাৰ ওলোটা প্ৰতিক্ৰিয়া হ'বই। আৰু 2026 চনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ ওফৰাই দিব। চৌহানে লগতে কয় যে এক্স হেণ্ডেলত গ্ৰক নামৰ এপছটোত ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম আহে। হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে ভাৰতত গ্ৰক এক্স হেণ্ডেল বন্ধ কৰক আৰু এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সাহস দেখুৱাওক। চৌহানে লগতে কয় যে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক প্ৰক্ৰিয়াবোৰক ভয় কৰে। অসম বিধানসভাত বিজেপিৰ এজন বিধায়কে বিৰোধীৰ বিধায়কক আক্ৰমণ কৰিবলৈ খেদি যোৱাৰ পিছতো বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমৰ সাংসদ লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে তেওঁৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলালে। নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দিন দুপৰতে আক্ৰমণ চলিল। গোগামুখত কংগ্ৰেছ কৰ্মীৰ ওপৰত নিৰ্যাতন চলিল। আৰু এতিয়া ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইনক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। আইন হাতত তুলি লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ নীতি হৈ পৰিছে বুলি উল্লেখ কৰি চৌহানে লগতে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি বহুদিন পূৰ্বেই আখ্যা দি থৈছিল আৰু আজি সেই কথা প্ৰমাণিত হৈছে।